এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 2 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ আহিছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল অৰুন্ধতী আঁচনিলৈ। তো অৰুন্ধতী আঁচনিত যিসকল মহিলাই আবেদন কৰিব বা যিসকল মহিলাই আবেদন কৰিছে সেই সকল মহিলাই পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব 40,000কৈ টকা। তো আপোনালোকে যদি অৰুন্ধতী আঁচনিৰ 40,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, আবেদন কেনেকৈ কৰিব লাগিব, যদি আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, তেতিয়া আপোনালোকক আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। তো কোনবোৰ মহিলাসকলে এইখন আঁচনিত আবেদন কৰিব পাৰিব সেয়া আপোনালোকক ভালদৰে বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মহিলাই 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত বিবাহ পাশত আবদ্ধ হ'ব সেইসকল মহিলাই কিন্তু অৰুন্ধতী আঁচনিত আবেদন কৰিব পাৰিব, আৰু এইখন আঁচনিত আবেদন কৰাৰ পিছতেই কিন্তু চৰকাৰে সেইসকল মহিলাৰ বেংক একাউণ্ট যোগে প্ৰদান কৰিব 40,000কৈ টকা। তো আঁচনিখনত আবেদন কৰাৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, যোগ্যতা কেইখনৰ বিষয়ে এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। তো আঁচনিখনৰ যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে বিবাহ পঞ্জীয়নৰ সময়ত দৰা কইনাৰ আইনী বয়স ক্ৰমে 18 বছৰ আৰু 21 বছৰ হোৱাটো বাঞ্ছনীয়। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আবেদনকাৰী বিবাহ বিশেষ বিবাহ আইন 1954 চনৰ অধীনত পঞ্জীয়ন হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে আবেদনকাৰীয়ে 2019 চনৰ 1 ডিচেম্বৰ বা তাৰপিছত তেওঁৰ বিবাহ গম্ভীৰ অনুষ্ঠান কৰিব লাগিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে আবেদনকাৰী 2020 চনৰ 1 জানুৱাৰী বা তাৰপিছত বিবাহ পঞ্জীয়ন কৰা হ'ব লাগিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে আবেদনকাৰী কন্যা বিবাহ পঞ্জীয়নৰ বাবে আবেদন কৰা দিনটোতে অৰুন্ধতী আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত 6 নম্বৰত কৈছে আবেদনকাৰীৰ ছোৱালীৰ পিতৃ মাতৃৰ মুঠ আয় বছৰি 5 লাখ টকাৰ তলত হ'ব লাগিব। 7 নম্বৰত কৈছে আবেদনকাৰীৰ ছোৱালীয়ে এই সুবিধা লাভ কৰিব পাৰিব কেৱল মাত্ৰ প্ৰথম বিবাহৰ ক্ষেত্ৰত। তাৰপিছত 8 নম্বৰত কৈছে কইনা আৰু দৰাৰ দুয়োজনেই ৰাজ্যৰ আদিবাসী সম্প্ৰদায়কে ধৰি চাহ জনগোষ্ঠীৰ বাহিৰে কমেও SC SLC বা সমতুল্য হ'ব লাগিব। তেতিয়া আপোনালোকক আবেদনৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেয়া জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো নথি পত্ৰৰ ভিতৰত প্ৰথমেই কোৱা হৈছে বয়সৰ প্ৰমাণপত্ৰ। তাৰপিছত কোৱা হৈছে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাহিৰে বয়সৰ প্ৰমাণপত্ৰ হিচাপে HSC আৰু CBSC বা সমতুল্য উত্তীৰ্ণ প্ৰমাণপত্ৰ, য'ত কইনাৰ আইনী বয়স 18 বছৰ আৰু দৰাৰ বয়স ক্ৰমে 21 বছৰ হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আদিবাসী সম্প্ৰদায়কে ধৰি চাহ জনজাতিৰ দৰা কইনা উভয় জন্মৰ প্ৰমাণপত্ৰ অনুসূচিত কৰ্তৃপক্ষৰ দ্বাৰা প্ৰদান কৰা বা বয়সৰ প্ৰমাণপত্ৰ হিচাপে যিকোনো শৈক্ষিক প্ৰমাণপত্ৰ বা দৰা কইনাৰ যিকোনো এখন বয়সৰ প্ৰমাণপত্ৰ দিব লাগিব। সেইখন প্ৰমাণপত্ৰত বয়স কিন্তু 18 পৰা 21 বছৰ হ'ব লাগিব। তাৰপিছত কোৱা হৈছে বিশেষ বিবাহ আইন 1950 চতুৰ্থ অনুসূচীত উল্লেখ কৰা আকাৰত বিবাহ বিষয়ে প্ৰদান কৰা বিবাহৰ প্ৰমাণপত্ৰৰ প্ৰমাণিত প্ৰতিলিপি। তাৰপিছত কোৱা হৈছে আবেদনকাৰী পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ, লগতে হিতাধিকাৰী বা আবেদনকাৰীৰ বেংক একাউণ্টৰ প্ৰয়োজন হ'ব এইখন আঁচনিত আবেদন কৰাৰ বাবে। তো যিসকল ছোৱালীয়ে অৰুন্ধতী শৰণ আঁচনিত আবেদন কৰিব
বিচাৰে সেইসকল ছোৱালীয়ে বা সেইসকল কইনাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকৰ ঘৰতে যদি বিবাহযোগ্য কন্যা সন্তান আছে তেন্তে আঁচনিখনত কেনেকৈ পিছলৈ আবেদন কৰিব সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছে সেইসকল মানুহৰ কাৰণে আহি গ'ল নতুন নিয়ম। 2024 চনত যিসকল দুখীয়া মানুহে চৰকাৰী ঘৰ লাভ কৰিব সেইসকল দুখীয়া মানুহে চৰকাৰী ঘৰৰ টকাখিনি পোৱাৰ পিছত চৰকাৰী হিচাপ মতে এনেকৈ কৰিব লাগিব খৰচ। তো কেনেকৈ খৰচ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চৰকাৰে যিখিনি টকা আপোনালোকক প্ৰদান কৰিব সেই টকাৰে এটা কিনিব লাগিব 28,463 টকাৰ। তাৰপিছত কোৱা হৈছে বালি কিনাৰ কাৰণে 8,000 টকা, পাথৰ কিনাৰ কাৰণে 5,940 টকা, চিমেণ্টৰ কাৰণে প্ৰদান কৰিব 18,000 টকা। তাৰপিছত কোৱা হৈছে 10, 12, 8 mm টৰষ্টয়ৰ কাৰণে প্ৰদান কৰিব 8,643 ৰুপিজ। তাৰপিছত কোৱা হৈছে 6 mm MS কইল কিনাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 2,880 টকা। তাৰপিছত কোৱা হৈছে উডেন ষ্টেকলিং কিনাৰ কাৰণে প্ৰদান কৰিব 3,097 টকা। তাৰপিছত কোৱা হৈছে উডেন প্লাংক কিনাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 4,858 টকা। তাৰপিছত কোৱা হৈছে MS ব্লাক টিউব ৱৰ্কছ। তো MS ব্লাক টিউব ৱৰ্কছৰ কাৰণে আপোনালোকক প্ৰদান কৰিব 4,858 টকা। তাৰপিছত কোৱা হৈছে ৰুফিং শ্বীট টিন কিনাৰ কাৰণে আপোনালোকক প্ৰদান কৰা হ'ব 12,651 টকা। তাৰপিছত ৰিডিং কিনাৰ কাৰণে প্ৰদান কৰিব 1,170 টকা। ভেণ্টিলেটৰৰ কাৰণে প্ৰদান কৰিব 1,250 টকা। তাৰপিছত কোৱা হৈছে হাৰ্ডৱেৰ শ্বাটাৰিং বেম্ব কালাৰিং আৰু লোকেল কেৰিজৰ কাৰণে প্ৰদান কৰিব 3,615 টকা। তো মুঠ মেটেৰিয়েল কিনাৰ কাৰণে 1,15,240 টকা প্ৰদান কৰিব চৰকাৰী ঘৰৰ বাবে। তো ইয়াৰ উপৰিও লেবাৰ খৰচ হিচাপে আপোনালোকক কিমান টকা প্ৰদান কৰিব সেয়াও বিতংভাৱে জনাই দিছোঁ। তো লেবাৰ খৰচৰ ভিতৰত প্ৰথমে কোৱা হৈছে মেছন বা কাৰ্পেণ্টাৰৰ কাৰণে চৰকাৰে প্ৰদান কৰিব 5,400 টকা। তাৰপিছত কোৱা হৈছে স্কিল লেবাৰৰ কাৰণে প্ৰদান কৰিব 9,360 টকা। তাৰপিছত কোৱা হৈছে আনস্কিল লেবাৰৰ কাৰণে প্ৰদান কৰিব 9,100 টকা। তো মুঠতে লেবাৰ খৰচ হিচাপে চৰকাৰে প্ৰদান কৰিব 23,860 টকা। তো মেটেৰিয়েলছ আৰু লেবাৰ খৰচ মিলাই এখনকৈ চৰকাৰী ঘৰৰ বাবে 1,39,100 টকা প্ৰদান কৰিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ কাৰণে আজি তৃতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহে যদি ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰিব নিবিচাৰে তেন্তে অহা 7 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব ৰেচন কাৰ্ডৰ EKYC। অসম চৰকাৰে ৰেচন কাৰ্ডৰ EKYC কৰাৰ কাৰণে অন্তিম সময়সীমা বান্ধি দিছে 7 জুলাই। অহা 7 জুলাই তাৰিখৰ ভিতৰতে আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ নিজৰ অঞ্চলৰ ৰেচন দোকানীৰ ওচৰত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লৈ গৈ কৰিব লাগিব ৰেচন কাৰ্ডৰ EKYC। অন্যথা ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই তেন্তে অহা 7 জুলাই তাৰিখৰ ভিতৰতে কৰি লওক EKYC। ইয়াৰ লগতে আপোনালোকক আৰু জনাই দিছোঁ আপোনালোকৰ যদি আৰু অন্য কোনো বিষয়ত জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই টপিকৰ ওপৰত জনাই দিবলৈ বা সেই টপিকৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই, ধন্যবাদ।